হেল্ল' গাইজ, মই দীপু। আজি এটা হেলমেট এৱাৰনেছৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছো। মানে মই অৰ্ডাৰ দিবলৈ গৈছিলো, তেতিয়া তাত এক্সিডেণ্ট এটা হ'ল। বাইক আৰোহী এজনৰ এক্সিডেণ্ট এটা হ'ল। তেওঁ মানে হেলমেট পিন্ধা নাছিলে। হেলমেটটো কিন্তু বাইকৰ পাছফালে ৰখাত বান্ধি থৈছিলে, বাইকৰ পাছফালে লগাই থৈছিলে, কিন্তু মূৰত মানে পিন্ধা নাছিলে। চ' এক্সিডেণ্ট হ'ল আৰু তেওঁ মূৰত যথেষ্ট দুখ পালে। আৰু দুখ পালে মই দেখিলো, মই ভাবিলো হেলমেটটো পিন্ধি থকালে ভাল আছিলে, তেওঁ মূৰত অকণমান দুখ কমকে পালেহেঁতেন। গতিকে আপোনালোকে বাইক, স্কুটি, দুচকীয়া বাহন যোনসকলে চলায় তেওঁলোকে হেলমেটটো প্ৰায় পিন্ধিবই, প্ৰায় নহয় আৰু হেলমেটটো পিন্ধিবই, কাৰণ হেলমেটটোৱে বহুত বচায়। আৰু বেলেগৰ হাত ভৰি ক'ৰবাত দুখ পালেও সোনকালে ভাল হোৱা চান্স থাকে। কিন্তু এই মাথাত দুখ পালে বহুত প্ৰব্লেম হয়, কাৰণ মাথাৰ ভিতৰত যদি কিবা হয় বহুত চিৰিয়াছ প্ৰব্লেম। সেইকাৰণে আপোনালোকে অনুগ্ৰহ কৰি হেলমেটটো পিন্ধি ৰাখিব। আৰু আজিকালি পুলিচ বিষয়াসকলে দেখিছেই আপোনালোকক কেনেকে আজিকালি মোবাইল এটা লৈ থাকে, মোবাইল লৈ ফটো ক্লিক কৰি দিয়ে আৰু চালান আহে। সেইটো একো ডাঙৰ কথা নহয় বা সেইটো একো বেয়া কথা নহয়। সেইটো আচলতে এটা শিক্ষা। মানুহে যেতিয়া চালানটো আহে তেতিয়াহে হেলমেটটো পিন্ধিবলৈ বাধ্য হ'ব, বা এনেকুৱা নিচিনা ভাল পদক্ষেপ লৈছে চৰকাৰে। এনেকুৱা পদক্ষেপবোৰ ল'লে ভাল, যাতে মানুহে কিছুমানে ভয়তে হেলমেট পিন্ধে যে মোৰ চালান কাটি দিব নি আকৌ, ভয়ত পিন্ধে। কিন্তু ভয়ত পিন্ধে হয়, কিন্তু পুলিচৰ কাৰণে পিন্ধিব নালাগে। আপোনাৰ নিজৰ জীৱনটোৰ কাৰণে পিন্ধক, যাতে কিবা এটা হ'লেও আপোনাৰ মাথাটো বাচে। পুলিচ বিষয়াজনে যেতিয়া ফটো মাৰে, তেওঁ কোনো ব্যক্তিগত লাভ বা তেওঁ কোনো স্বাৰ্থ জড়িত হৈ নাথাকে। তেওঁ এটাই শিক্ষা দিব বিচাৰে বা তেওঁ এটাই লাভ হয় যে মই চালানটো কাটিলে নেক্সট টাইম পৰা যাতে তেওঁ হেলমেটটো পিন্ধে, সেইটোৱে তেওঁ চেষ্টা কৰে। সেইকাৰণে তেওঁ ফটোটো মাৰে, যাতে এতিয়া উদাহৰণস্বৰূপে মোকে ধৰি লওক। এতিয়া মই যদি ওলাই যাওঁ, মই যদি হেলমেট নিপিন্ধাকৈ ওলাই যাওঁ, মোক ফটো মাৰিলে, মোৰ চালান আহিলে, নেক্সট টাইম যেতিয়া মোৰ চালানটো আহিব, মই মোৰতো হেলমেট নিপিন্ধাকৈ চালান আহিলে, নেক্সট টাইম যেতিয়া মই ওলাই যাম, সেই কথাটো মোৰ মনত থাকিব আৰু মই হেলমেটটো পিন্ধি যাবলৈ বাধ্য হ'ম। কেলে বাধ্য হ'ম? সেই মানুহজনৰ কাৰণে, সেই পুলিচ বিষয়াজনে। আৰু সেই পুলিচ বিষয়াজনে বাধ্য হ'ম যে মই হেলমেটটো পিন্ধি যাব লাগিব, নহ'লে মোৰ আকৌ চালান লাগিব। আৰু চালানটো লাগিলে যেতিয়া মই এই চালান লগা ভয়ত যেতিয়া মই হেলমেটটো পিন্ধিম, কাৰ লাভ হ'ব? সেই পুলিচ বিষয়াজনৰ লাভ নহয়, কিন্তু মোৰ লাভ হ'ব। যাতে মই চালানৰ পৰা মই বাচিলো, আৰু মোৰ যদি কিবা এটা হয় সেইফালৰ পৰা মই মাথাত দুখ পাব বাচিলো। বিষয়াসকলক বহুত বহুত ধন্যবাদ। তাৰ লগতে অসম চৰকাৰকো বহুত বহুত ধন্যবাদ এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে, যাতে কিছুমান সৰু সৰু পদক্ষেপে কাৰোবাৰ জীৱন ৰক্ষা কৰে। সেইটো আচলতে মানুহে বহুতে অনুভৱ নকৰে, কিন্তু যাৰ লগত ঘটে বা যি এইটো ভালকে বুজি পায়, সি এইটো ধুনীয়াকে অনুভৱ কৰে। সিহঁতৰ কি লাভ হ'ব, কি কথা এনেকুৱা কোন থাকে, সেইসকল মানুহে আচলতে আমাৰ কাৰণে, আমাৰ জীৱনটোৰ কাৰণে কাম কৰিছে বুলি ভাবি লওক সেইটো এটা। আৰু হেলমেটটো পুলিচৰ কাৰণে পিন্ধিব নালাগে, আমাৰ নিজৰ কাৰণে পিন্ধক, নিজৰ জীৱনটোৰ কাৰণে পিন্ধক। চ' সেইখিনিয়ে আজি যিটো মই নিজ চকুৰে দেখিলো, হেলমেট নিপিন্ধাৰ কাৰণে কিমান বেছিকে দুখ পালে। হয়তো হেলমেট পিন্ধাহেঁতেন ইমান দুখ নাপালেহেঁতেন, তেনেকে মই ভাবো। গতিকে আপোনালোকক অনুগ্ৰহ কৰিছো, যোনে বাইক, স্কুটি, দুচকীয়া বাহন যিসকলে চলায়, আপোনালোকে হেলমেটটো পিন্ধি চলাব। চ' সেইখিনি কথাকে মই আপোনালোকক ক'লো। যি মোৰ ৰাইড ছেফ, ষ্টে ছেফ। জয় অসম, জয় জুবিন দা। ধন্যবাদ। ভিডিঅ'টো শেষত মোৰ মনলৈ আৰু এটা চিন্তাধাৰণা আহিছে, যদি চৰকাৰে যদি এনেকুৱা এটা পদক্ষেপ উলিয়াই যে চালানৰ পইচাটোৱে যদি হেলমেট এটা কিনাই দিয়ে বা কিনি দিব পাৰে, সেইটো বেয়া নহ'ব, সেইটো বহুত ভাল হ'ব। কাৰণ বহুত মানুহে হেলমেট কিনিবলৈ বা হেলমেট ল'ব নোৱাৰে পইচা অসুবিধাৰ কাৰণে। যদি ফাইনৰ 1000 টকাটো যদি হেলমেট এটা কিনাই দিব পাৰে, সেইটো খুব ভাল কথা হ'ব। কাৰণ পইচাটো এনেই নাযায়, ফাইনত গুচি নাযায়। তেওঁলোকে সেই 1000 টকাটো বদলি বা হেলমেট এটা ল'ব পাৰিব একেবাৰে নিজে। মোৰ মনলৈ তেনেকে চিন্তাধাৰণাটো আহিলে, আৰু মই সেই ভিডিঅ'ৰ যোগেদি ক'লো।